মই কোৱাৰ যোগ্যতা মোৰ এইখিনিত নাই, তথাপিও আপোনালোকে সুধিছে যেতিয়া মোৰ নিজৰ ব্যক্তিগত অনুভৱটো মই ক'ব বিচাৰোঁ যে পৰেশ বৰুৱা হৈছে তেখেতে আলফাৰ স্বাধীন গোটৰ তেখেতে সেনানায়ক বা সৰ্বাধিনায়ক আৰু অৰবিন্দ ৰাজখোৱা হৈছে আলোচনাপন্থীৰ মানে সৰ্বাধিনায়ক। গতিকে এতিয়া আলোচনাপন্থীসকলে আলোচনা কৰিছে, আমিতো স্বাগতম জনাব লাগে, মইতো স্বাগতম জনাইছোঁ। আৰু যিখন চুক্তি কৰিছে অসমৰ সৰ্বাংগীন বিকাশৰ বাবে ৫,০০০ কোটি টকাই নহয় আৰু বিভিন্ন প্ৰতিষ্ঠানিক উন্নয়নৰ বাবে ভাৰত চৰকাৰে যিখিনি চুক্তিত লিপিবদ্ধ কৰিছে আৰু এই কথাখিনি আখৰে আখৰে যে পালন কৰিব সেয়া মোদীজীৰ ওপৰত আমাৰ বিশ্বাস আছে। মোদীজীয়ে বিগত বৰ্ষত অন্যান্য কেৱল আলফাৰ লগতে চুক্তি কৰিছে এনেকুৱা নহয়, বড়ো চুক্তিৰ পৰা আৰম্ভ কৰি ডিমা হাছাওৰ পৰা আৰম্ভ কৰি কাৰ্বি আংলঙৰ পৰা আৰম্ভ কৰি নৰ্থ ইষ্টৰ যিমান মানে সংগঠন বিদ্ৰোহী সংগঠন আছিল, সশস্ত্ৰ সংগ্ৰামী আছিল, সকলোৰে লগতে মোদীজীয়ে ইতিমধ্যে চুক্তি কৰিছে আৰু এই চুক্তি অনুসৰি সেই অঞ্চলবিলাকৰ সামগ্ৰিক বিকাশ আৰু উন্নয়নৰ বাবে কাম কৰি আছে। গতিকে এই গোটেই প্ৰক্ৰিয়াটোক ৰাজনীতিক কৰা উচিত নহয়। আজি আমি শুনি আছোঁ কিছু ৰাজনৈতিক নেতাই ডাঙৰ ডাঙৰ কথা কৈ আছে, তেওঁলোকে কোৱা কথাখিনি অসমৰ শেষ কথা নহয়। তেওঁলোকে তেনেকুৱা ভাবিব নালাগে যে অখিল গগৈ কোৱা কথাটোৱে অসমৰ শেষ কথা, লুৰিণজ্যোতিয়ে কোৱা কথাটোৱে অসমৰ শেষ কথা, তেনেকুৱা নহয়। আজি আলোচনাপন্থী আলফা নেতাসকলে যিসকল কৰ্মী আছিল তেখেতলোকৰ আলোচনা প্ৰক্ৰিয়াৰ মাজেদি গৈ শান্তিৰ সন্ধানত তেখেতলোকে দৌৰিব খুজিছে, দেশৰ সাংবিধানিক প্ৰক্ৰিয়াটো গণতান্ত্ৰিক প্ৰক্ৰিয়াটোক আদৰি লৈছে, আমিতো ৱেলকাম কৰিছোঁ। কাৰণ আমি এখন গণতান্ত্ৰিক দেশৰ মানুহ, কোনোবা এজন মানুহে বন্দুক ধৰিলে কাৰণ এই দেশখন অগণতান্ত্ৰিক হৈ যাব নোৱাৰে। গতিকে আজি আমাৰ মাননীয় মুখ্যমন্ত্ৰী আৰু প্ৰধানমন্ত্ৰী গৃহমন্ত্ৰী ডাঙৰীয়াই বাৰে বাৰে আমাৰ যিসকল স্বাধীনতাপন্থী বিচৰা যিসকল আলফাৰ নেতা আছে, বিশেষকৈ পৰেশ বৰুৱা ডাঙৰীয়া মহাশয়কো বিচাৰিছে যে আপুনিও আলোচনালৈ আহক। আৰু ময়ো এখন অসমৰ এগৰাকী সাধাৰণ নাগৰিক হিচাপে বা ভাৰতবৰ্ষৰ নাগৰিক হিচাপে ময়ো আহ্বান জনাইছোঁ। মই আগতেও কৈছোঁ বহুতবাৰ যে পৰেশ বৰুৱা ডাঙৰীয়া, in the greater interest of the Northeast development, in the greater interest of our state and our Assamese community, you please come to the table of the peace. শান্তিৰ টেবুললৈ আপুনি আহক, আপুনি আহি আলোচনাত বহক। আৰু মইতো আৰু অলপ আগুৱাই গৈ পেলাই ক'ব খোজোঁ যে আজি আমিবোৰ হয়তো তেখেতলোকৰ কাৰণে আমি হয়তো ৰাজনৈতিকভাৱে যোগ্য নে অযোগ্য মই নাজানো, হয়তো তেখেতলোকে ভাবিব পাৰে আমি অযোগ্য মানুহ। তো আপোনালোক ওলাই আহক, আমিবোৰ আঁতৰি যাম। তেতিয়া আপোনালোক আহক, দায় দায়িত্ব লওক, গণতান্ত্ৰিকভাৱে দায় দায়িত্ব লওক। হাবিত গৈ বন্দুক ধৰি থকাতকৈ সমাজলৈ মাজলৈ ওলাই আহক, গণতান্ত্ৰিক গোটেই ব্যৱস্থাটোক তেওঁলোকে আঁকোৱালি লওক আৰু দেশখন চলাবৰ কাৰণে তেখেতলোকে হাতত আগবাঢ়ি লওক, ৰাইজৰ মতামত লওক আৰু আগুৱাই যাওক। আমি তেখেতলোকৰ সহযোগী হিচাপে আমি তেতিয়া গুচি যাম লগত, আমি তেতিয়া MLA হ'বৰ কাৰণে, মন্ত্ৰী হ'বৰ কাৰণে আমি তেতিয়া ইলেকশ্যনত নানামো, তেখেতলোকক আমি আগুৱাই দিম। কিন্তু তেখেতলোকেতো ওলাই আহিব লাগিব, কাৰণ গণতান্ত্ৰিক ছিষ্টেমটোৰ বাহিৰে বেলেগ একোৱেই নাই এতিয়া এই দেশখনত। মই বেয়া পালেও গণতান্ত্ৰিক ছিষ্টেমটো থাকিবই এটা সময়ত। আপোনালোকে চাওক, আজি অখিল গগৈ ডাঙৰীয়া ইয়াত সিংহৰ দৰে গৰজি আছিলে, ৰাস্তাই পথে বাটে ঘাটে জোৰ জুমুঠি জ্বলাই চিঞৰ বাখৰ কৰি গোটেই ৰাজ্যখনত অৰাজক অৱস্থা কৰি দিছিলে। সেইগৰাকী অখিল গগৈ ডাঙৰীয়া যেতিয়া সদনৰ মজিয়াত সোমাই গ'ল, আজিতো তেওঁ ভিজা মেকুৰীৰ দৰে গণতান্ত্ৰিক ব্যৱস্থাক আজি আঁকোৱালি ল'বৰ কাৰণে তেওঁ বাধ্য হৈ গৈছে। গতিকে দেশৰ সংবিধানৰ মতেই আমি চলিব লাগিব, তাৰ বেলেগ কোনো বিকল্প নাই। বিকল্প হ'লেতো আমি পৰেশ বৰুৱা দাৰ লগত যোগদান কৰিব লাগিব। গতিকে আমি যিহেতুকে গণতান্ত্ৰিক ব্যৱস্থাৰ লগত বিশ্বাসী মানুহ, গতিকে আমি তেখেতৰ সশস্ত্ৰ সংগ্ৰামীৰ লগত হ'ব নোৱাৰোঁ। কিন্তু তেখেত যেতিয়া গণতান্ত্ৰিক প্ৰক্ৰিয়ালৈ যদি আহি যায়, তেখেতৰ অনুগামী হ'বৰ কাৰণে আমি প্ৰস্তুত আছোঁ। কাৰণ আমি বিচাৰোঁ দেশখন শান্তিপূৰ্ণভাৱে শান্তি শৃংখলাৰ মাজেদি আগুৱাই যাওক, এইটো আমি কামনা কৰিছোঁ।